নমস্কাৰ বাস্তু আসাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে কুশলে আছে মংগলে আছে আজি আপোনালোকৰ আলোচনা বেল হৈছে এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু যে ফিটকিৰি হয় ফিটকিৰিয়ে কেনেকৈ দূৰ কৰে আপোনাৰ ঘৰৰ বাস্তু দুখ এটা অতি সাধাৰণ কিন্তু অত্যন্ত প্ৰয়োজনীয় বিষয় প্ৰতি ঘৰ মানুহে জানিব লগা এটা অত্যন্ত দৰকাৰী বিষয় আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাইলো কিতাপৰ কথা ইতিমধ্যে সকলে গমে পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিগেৰে হলনি কৰক আপোনাৰ ঘৰখন আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিগেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন হয় এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া আছে ফোন কৰিব নালাগে হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন যতে আছে নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে শাস্ত্ৰসন্মত কৰিছে এতিয়া হওক মূল বিষয়বস্তু আজিৰ বিষয়বস্তু কি যে ফিটকিৰি সকলোৱে শুনিছে এটা অতি পৰিচিত নাম সাধাৰণ নাম এটা অতি নগণ্য নাম যে ফিটকিৰি ফিটকিৰিৰ দ্বাৰা আপোনাৰ ঘৰৰ বাস্তু দুখ দূৰ কৰিব পাৰি ইয়েছ এটা ভাবিব নোৱাৰা বিষয়বস্তু চাওক যোৱা কেইটামান বছৰ ধৰি আমি ভিডিঅ'ৰ মাধ্যমেদি হওক কিতাপৰ মাধ্যমেদি হওক ৰাইজক এটা কথা জনাই আছোঁ যে বাস্তুশাস্ত্ৰৰ জটিল কথাবিলাক যিমান পাৰি সহজ সৰল ভাষাত সকলো বোধগম্য হোৱাকৈ জানিব পৰাকৈ যে প্ৰত্যেকেই চেষ্টা কৰা উচিত আপোনাৰ ঘৰৰ বাস্তু দুখৰ পৰা মুক্ত পোৱাটো কাৰণ চাওক ঘৰত বাস্তু দুখ থাকিলে আপুনি ভুগিব লগা হ'বই হ'ব আপুনি বাস্তুশাস্ত্ৰ বিশ্বাস কৰিলেও ভুগিব লগা হ'ব বাস্তুশাস্ত্ৰ বিশ্বাস নকৰিলেও ভুগিব লগা হ'ব কাৰণ বাস্তুশাস্ত্ৰ গোটেই বস্তুটো সাৰ্বজনীন হয় পৃথিৱীৰ সকলো স্থানতে প্ৰযোজ্য কিন্তু আজি আপোনাক এটা মই অতি সাধাৰণ নিয়ম ক'ম অতি সস্তীয়া বস্তু ফিটকিৰিৰ দ্বাৰা আপুনি আপোনাৰ ঘৰৰ বাস্তু দুখ দূৰ কৰিব পাৰে ইয়েছ মই কাৰ কথা কৈছোঁ মই ফিটকিৰিৰ কথা কৈছোঁ ফিটকিৰি মানে চাওক চূণ শিলৰ নিচিনা এটা বস্তু বগা ৰঙৰ মিশ্ৰিৰ নিচিনা কিছুমান টুকুৰা যাক ফিটকিৰি বুলি কোৱা হয় আপুনি ক'ত পাব বজাৰত পাব চাওক প্ৰত্যেকৰে নিজৰ জেগাৰ ভাল গেলামালৰ দোকান পোৱা গ্ৰছাৰী দোকান পোৱা কোনোবা এখন দোকানত আপুনি খবৰ কৰিলে ফিটকিৰি নিশ্চয় পাব এতিয়া কেনেকুৱা ধৰণৰ ফিটকিৰি কিনিব বুলি কওঁতে মই আপোনালোকক এটা কথা জনাই লওঁ ফিটকিৰি ঠিক হ'ব লাগে এনেকুৱা ধৰণৰ আপোনালোকে দেখিছে শিলৰ নিচিনা এটুকুৰা বগা এইটো টুকুৰা আহে ইয়াত কোনো শ্বেপ নাই কিন্তু ভঙাও পাব বা এনেকুৱা ধৰণৰ সৰু বগা শিলৰ নিচিনা এইটো ইয়াত ইংৰাজীত এলাম ষ্টোন বুলি কয় গতিকে এনেকুৱা ধৰণৰ আপোনালোকে ফিটকিৰি ব্যৱহাৰ কৰিব লাগে ইয়াত কিন্তু আপোনাৰ চাবোন আকৃতিৰ কাটিং কৰা সম্পূৰ্ণ এটা চাইজত থকাও ফিটকিৰি আহে কিন্তু আপোনালোকক এতিয়া মই যিটো ফিটকিৰি দেখুৱালোঁ যিটো চাইজটো প্ৰকৃততে এটা বে চাইজ শিলৰ নিচিনা সেইটোহে কিন্তু একদম নেচাৰেল বা প্ৰাকৃতিক বাকী যিটো আপোনাৰ চাবোনৰ চাইজত আহে এটা চাৰিচুকীয়া হওক বা আয়তাকাৰ হওক সেইটো কিন্তু পিয়ৰ নহয় তাত মিক্সিং কৰা হয় আপোনালোকে কল্পনা কৰিব নোৱাৰে এই ফিটকিৰি কি বেনিফিট আমি লাভ কৰিব পাৰোঁ চাওক যিসকল পুৰুষে চেলুনত দাড়ি কাটিছে দাড়ি কটাৰ পাছত এই ফিটকিৰিটোৱে এণ্টিছেপ্টিক হিচাপে প্ৰাচীন দিনত আফটাৰ শ্বেভৰ নিচিনা কাম কৰে গালত লগোৱা হয় আজিকালিও বহু চেলুনত এই ফিটকিৰিটো ব্যৱহাৰ কৰা হয় এইটো এটা সম্পূৰ্ণ প্ৰকৃতিৰ উপাদান যদি আপুনি ইয়াত চাই যে কি ইয়াত খনিজ দ্ৰব্য সংযোজন হৈ থাকে পটেছিয়াম এলুমিনিয়াম আৰু ছালফেট এই তিনিটা বস্তু মিলি ফিটকিৰিৰ সৃষ্টি হয় মই এটা কথা সকলোকে জনাই থওঁ ইয়াৰ দাম খুব বেছি নহয় কিন্তু মই আপোনালোকক এতিয়া যিটো ফিটকিৰি দেখালোঁ এইটো 1 কেজি মূল্য 60 টকা আৰু আধা কেজি মূল্য 30 টকা আপোনালোকৰ নিজা স্থানত কিনিব গ'লেও হয়তো 10-20 টকা কম বেছি হ'ব পাৰে কিন্তু তাতকৈ পাৰ্থক্য নহয় অনলাইন কিনিলে কিন্তু আপোনালোকে ইয়াৰ দাম বেছি ভৰিব লগা হয় আজি আপোনালোকক জনাম এই ফিটকিৰিৰ দ্বাৰা ইয়েছ অতি সস্তীয়া বস্তু কিন্তু অত্যন্ত দৰকাৰী বস্তু অত্যন্ত শক্তিশালী বস্তু যিটোৰ দ্বাৰা আপুনি আপোনাৰ ঘৰৰ বাস্তু দুখ দূৰ কৰিব পাৰে প্ৰথম চাওক ধৰি লওক আজি আপুনি গম পালে যে আপোনাৰ ঘৰৰ মূল দুৱাৰখন শুভ স্থানত নাই বা আপুনি আপোনাৰ ঘৰত অপায় অমংগল অশান্তি মুখামুখি হৈ আছে এটা ফিটকিৰিৰ টুকুৰা ৰঙা কাপোৰত বান্ধি আপোনাৰ মূল দুৱাৰৰ ওপৰত বাহিৰ ফালে আপুনি আঁৰি থ'ব পাৰে সেই মূল দুৱাৰৰ ভুল স্থানৰ দুৱাৰৰ নিগেটিভিটি বহুখিনি কাটে কিন্তু এটা কথা আপুনি জানিব ইয়াক কিন্তু 2 মাহ হওক এমাহ হওক এক নিৰ্দিষ্ট সময়ৰ মূৰে ইয়াক সলনি কৰিব লগা হয় প্ৰথমটো দ্বিতীয় যদি আপোনাৰ ভুল স্থানত টয়লেট আছে কাৰণ আমিতো ভিডিঅ'ৰ মাধ্যমেদি এটা কথা আপোনালোকক জনাই আহিছোঁ যে আমাৰ ঘৰখনে সকলোতকৈ বেছি অনিষ্ট কৰা বস্তুটোৱে হৈছে টয়লেট শুদ্ধ স্থানত টয়লেট থাকিলে কোনো কথা নাই বৰ কিন্তু যদি আপোনাৰ ভুল স্থানত টয়লেট আছে
আপুনি টয়লেট আঁতৰাব পৰা নাই তেনেহ'লে চিচাৰ এটা পাত্ৰত টয়লেটৰ যিকোনো এটা স্থানত আপুনি ফিটকিৰি এটা টুকুৰা থৈ দিয়ক প্ৰত্যেক শনিবাৰে ইয়াক ধুই পেলাই আকৌ সেই স্থানত থ'ব কিন্তু এমাহ হওক দুমাহ হওক তাৰ পাছত কিন্তু সলনি কৰিব লগা আছে কাৰণ কি ই নিগেটিভ এনাৰ্জিটো সম্পূৰ্ণ এবজৰ্ব কৰি লয় আৰু এক নিৰ্দিষ্ট সময়ৰ মূৰত কিন্তু কাম নাইকিয়া হৈ যায় অৰ্থাৎ ই নিগেটিভ এনাৰ্জি ইমানেই শোষণ কৰে এমাহ হওক দুমাহ হওক তাৰ পাছত কিন্তু ইয়াৰ ফিটকিৰিটোৱে তাৰ শক্তিটো হেৰুৱাই পেলাই যাৰ ফলত আপুনি আকৌ এটুকুৰা নতুন ফিটকিৰি ভুল টয়লেটত আপুনি কাছৰ বাটিত ৰাখিব লগা আছে 3 নম্বৰ ধৰি লওক আপোনাৰ কোনোবা এটা কোঠাত বাস্তু দোষ আছে আপুনি জানে আপুনি কোঠাটোত গৈ ভাল নাপায় পছন্দ নহয় কোঠাটোত আপুনি বেছি সময় অতিবাহিত কৰিব নোখোজে তাত এনাৰ্জিটোৱে আপোনাক এট্ৰেক্ট কৰিব পৰা নাই ৰুগীয়া লাগে ভয় লাগে সেই কোঠাটোৰ কোনোবা এটা চুকত আপুনি চিচাৰ পাত্ৰত ফিটকিৰি ৰাখক খালি এটা কথা মন কৰিব এনেকুৱা জেগাত ৰাখিব যিটো জেগাত সাধাৰণতে মানুহৰ চকু নপৰে কেছ অত্যন্ত ইম্পৰ্টেণ্ট 4 নম্বৰ যদি আপুনি এনজাইটিত ভুগিছে দুশ্চিন্তাত ভুগিছে যদি আপোনাৰ ঘৰত কোনোবা ৰোগীয়া লোক আছে তেনেহ'লে গাৰুৰ তলত অকণমানি ফিটকিৰি টুকুৰা এটা কাৰণ আপুনি যেতিয়া অৰিজিনেল একচুৱেল পিয়ৰ ফিটকিৰিটো কিনিব টুকুৰা হিচাপত আহিব কিছুমান টুকুৰা ভাঙিও যায় বা ডাঙৰটো আপুনি ভাঙি ল'ব পাৰে সৰু টুকুৰা এটা আপুনি গাৰুৰ তলত থৈ দিয়ক গাৰু কিনাৰতে তলত থৈ দিয়ক এটা নিৰ্দিষ্ট সময়ৰ মূৰে সলনি কৰিব ই আপোনাৰ মাজৰ নিগেটিভিটি আপোনাৰ ওপৰত বেয়া প্ৰভাৱ আপোনাৰ মাজত মানে অপশক্তিৰ প্ৰভাৱ সকলোখিনি নাশ কৰি দিব পৰা ক্ষমতা আছে 5 নম্বৰ চক আপোনাৰ ঘৰ যেতিয়া মুছে ন আপুনি ফিটকিৰি অলপমান গুৰি কৰি ঘৰ মুছা পানীত আপুনি ফিটকিৰি অলপমান মিহলাই ল'ব ইয়াৰ পৰা আপোনাৰ ঘৰৰ সমস্ত নিগেটিভ এনাৰ্জি নোহোৱা হৈ যায় চক এইটো এনেকুৱা এটা বস্তু ন প্ৰাচীন কালৰে পৰা ঋষিমুনিসকলে ইউজ কৰি আহিছে আৰু এটা কথা আপুনি জানক যদি আপুনি সদায় পজিটিভ হৈ থাকিবলৈ হয় জীৱনৰ পথত আগবাঢ়ি যাবলৈ হয় কেইটামান বস্তু কিন্তু ব্যৱহাৰ কৰা অভ্যাস কৰক তাৰ ভিতৰত এটা ফিটকিৰি তাৰ ভিতৰত এটা কপুৰ আমি আগতেই জনাইছোঁ তাৰ ভিতৰত এটা মৌৰা পাখি গংগাজল কেইটামান নিৰ্দিষ্ট বস্তু আছে এইকেইটা আপুনি ব্যৱহাৰ কৰাৰ হেবিচুৱেট কৰক অভ্যাসগত কৰক বা এইকেইটা কথা মই নকওঁ কাৰণ আজি মূল বিষয়টোৱে আমাৰ ফিটকিৰি লৈ চ' মই কি ক'লোঁ আপোনাৰ ঘৰত ঘৰ মোচা পানীত ফিটকিৰি গুৰি কৰি মিহলাই ল'ব এটলিষ্ট সপ্তাহটোত 2টা দিন মঙ্গলবাৰ আৰু শনিবাৰ 6 নম্বৰ যদি আপোনাৰ সন্তানে পঢ়া শুনাত মন নবহে চিচাৰ পাত্ৰ এটাত ফিটকিৰি এটা টুকুৰা আপুনি পঢ়া টেবুলত থৈ দিয়ক কাৰণ কেলে ফিটকিৰিটো ডাইৰেক্ট বুধ গ্ৰহৰ লগত মাৰ্কাৰীৰ লগত জড়িত বুধে আমাক জ্ঞান দিয়ে বুধে আমাক বুদ্ধি দিয়ে আৰু ল'ৰা ছোৱালী নিজৰ ধ্যানটো পঢ়া শুনাৰ ফালে আনিব আপুনি ফিটকিৰি এটা টুকুৰা পঢ়া শুনা কৰা টেবুলত আপুনি ৰাখি চাওক এসপ্তাহ দুসপ্তাহ ৰখাৰ পাছতে আপুনি কিন্তু নিজৰ ল'ৰা ছোৱালীৰ মাজত পঢ়া শুনাৰ প্ৰতি পাৰ্থক্য আপুনি দেখা পাব য়েছ 7 নম্বৰ আৰু অন্তিমটো আপুনি যদি ধন টকা পইচাৰ অভাৱত আছে পাবলগীয়া ধন সময়ত নাই পোৱা খুব অভাৱ অনাটনত দিন কটাই আছে ন আপুনি কি কৰক গা ধোৱা পানীত অকণমান ফিটকিৰি গুৰি কৰি তাৰ অকণ ফিটকিৰি গুৰি মিহলাই পেলাই সেই পানীৰে গা ধোৱা কোৱা হয় এই কাৰ্যৰ দ্বাৰা লক্ষ্মী মাতা নিজৰ মাজলৈ সৰ্বাধিক পৰিমাণে আকৰ্ষিত হয় কিন্তু এটা কথা মই কৈ থওঁ আপুনি বাথৰুমত যি টুকুৰা ফিটকিৰি থ'ব ভুল টয়লেটৰ কাৰণে সেই ফিটকিৰি গুৰি কৰি কিন্তু আপুনি গা ধোৱা পানীত মিক্স নকৰিব আৰু সাধাৰণতে চক ফিটকিৰি কেতিয়াও আনি পেলাই আপুনি বাথৰুমত নথ'ব কাৰণ বাথৰুমত আপুনি যিটুকুৰা থয় সেইটুকুৰা ইউজ কৰিব নালাগে আপুনি যিটো কোনোবা আনি পেলাই এটা নিৰ্দিষ্ট স্থানত থৈ দিয়ক গা ধোৱা গুৰি কৰি অকণমান আপুনি গুৰি কৰি ঘৰতে সৰু টেমা এটাত থৈ দিয়ক সেই টেমাটো কিন্তু টয়লেটত নথ'ব গা ধোৱা পানীত আপুনি অকণমান ফিটকিৰি গুৰি পানীত মিহলাই পেলাই আপুনি গা ধুওক 7টা কথা জনালোঁ বিশ্বাস কৰক আপুনি এই 7টা নিয়ম কৰি আপোনালোকে নিজৰ জীৱনত নিজৰ ঘৰখনত নানা বাস্তু দুখৰ মাজতো আপুনি অকল্পনীয় পৰিৱৰ্তন পাব পাৰে আশা কৰোঁ আজি ভিডিঅ'টোৰ মাধ্যমত এটা অতি দৰকাৰী বিষয় জনাব পাৰিলোঁ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক যিমানেই মানুহে জানিব সিমানেই বেছি উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয় সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আমি সকলো জীয়াই আছোঁ কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটাকৈ পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ